তিনিচুকীয়া টিলিঙা মন্দিৰত ইংৰাজীৰ নতুন বৰ্ষৰ উদযাপন। ইংৰাজী নতুন বছৰৰ আৰম্ভণিত তিনিচুকীয়াৰ জাগ্ৰত বৰডুবি টিলিঙা মন্দিৰত ভক্তৰ অগণন ভিৰ পৰিলক্ষিত হৈছে। নতুন বছৰৰ প্ৰথম দিনটোত ভক্তগণে মন্দিৰত উপস্থিত হৈ নিজ নিজ আশা সপোন পূৰণৰ বাবে প্ৰাৰ্থনা কৰে। ইষ্টদেৱৰ চৰণত শৰণ লৈ ভক্তসকলে সেউজীয়া সূচনা আৰু সফলতা কামনা কৰে। পুৱাই পুৱাই শ শ ভক্তই টিলিঙা মন্দিৰত সমাগম ঘটে। মন্দিৰৰ প্ৰাংগণত থকা ডাঙৰ ডাঙৰ ঘণ্টাসমূহ বজোৱাৰ পৰা আৰম্ভ কৰি প্ৰসাদ গ্ৰহণ আৰু পূজা অৰ্চনাৰ ব্যৱস্থাৰে ভক্তসকলে দিৱসটো উদযাপন কৰে। মন্দিৰত উপস্থিত ভক্তসকলে ঈশ্বৰক প্ৰাৰ্থনা কৰে যাতে এই নতুন বছৰৰ তেওঁলোকৰ সকলো আশা আকাংক্ষা পূৰ্ণ হয় আৰু পৰিয়ালৰ সকলো সদস্য সুস্থ আৰু আনন্দিত হৈ থাকে। তিনিচুকীয়াৰ লগতে ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰা ভক্তগণ মন্দিৰত উপস্থিত হৈ জাগ্ৰত ইষ্টদেৱতাক প্ৰাৰ্থনা জনায়। মন্দিৰৰ পৰিষ্কাৰ পৰিৱেশ, সুশৃংখল পূজা আৰু ভক্তসকল তীৰ্থযাত্ৰাৰ বাবে মন্দিৰৰ কৰ্তৃপক্ষৰ তৎপৰতাৰো প্ৰশংসা কৰিছে। ব্যুৰ' ৰিপৰ্ট এজ এ নিউজ। মনৰ আশা পূৰণ কৰি নতুন বছৰ পুৰণা বছৰ বিদায় লৈ নতুন বছৰ আদৰিবলৈ আহিছোঁ আৰু ভালে কুশলে সকলোৱে থাকিবৰ কাৰণে চাকি এগছ দিবলৈ আহিছোঁ আৰু ল'ৰাটো বাহিৰত আছে তাৰ কাৰণেও এগছ দিবলৈ আহিছোঁ। প্ৰত্যেক বছৰে এবাৰ আহিছিলোঁ, তাৰপৰা বহুত দিন নাহা, এবাৰ আহিছোঁ। আহি ইয়াত দেখিছোঁ বহুত ভিৰ, মানুহৰ পৰা ঠেলা আছে, চাকিয়ে দিব পৰা নাই এতিয়ালৈকে। হ'ব দে আহিছোঁ আৰু মানে মনৰ কামনাবিলাক পূৰণ হওক। আহি পৰিৱেশটো ভাল লাগিছে আৰু নিজকে বিশ্বাস এটা হৈছে নতুন বছৰৰ কাৰণে গোটেই বছৰটো যাতে ভালে কুশলে যাওক, ৰাইজেও ভালে কুশলে যাওক, সমাজখনৰ প্ৰতিটো বাতাবৰণো যাতে সুস্থ সবলভাৱে চাওক। সেইখিনিৰ লগতে আমাৰ পৰিয়ালৰ মনোকামনা ৰাইজৰ মনোকামনা আগত ৰাখি হৈছোঁ।